হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে কান্দি আছিল আৰু তেতিয়া পুৱতিয়ে বাটয় আৰু কিমান কান্দি থকা এইবোৰ সকলো সুন্দৰ কাৰণে হৈছে বুলি কোৱাত পেহীয়েক আহিছিল আৰু বিয়াখন ভাঙিলে বৰ লাজৰ কথা হ'ব, এইজনী থাকিলে এনেকুৱাই হ'ব বুলি কৈ আছিল আৰু তেতিয়া বলচোন সোণৰ আগত কৈ আহো বুলি কৈ পুৱতি আৰু পেহীয়েক সোণৰ ওচৰত যোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পেহীয়েক আৰু পুৱতি সোণৰ ওচৰত যাব আৰু তোৰ কাৰণে আজি বিজয়দা আমাৰ ঘৰত নহা হ'ল আৰু বিজয়দাই যদি বাৰ লগত সম্পৰ্ক ৰাখিলে তোৰ লগত সম্পৰ্ক ৰাখিব মানা কৰিছে। এতিয়া বাই বহুত দেৰিৰ পৰা কান্দি আছে, এইবোৰ সকলো তোৰ কাৰণে হৈছে। যদি তোৰ কাৰণে বিয়াখন ভাঙে তেতিয়া পৰিবাৰ কি হ'ব বুলি কৈ থকা দেখিবলৈ পাব। ইফালে আকৌ পুৱতি আৰু পেহীয়েকে শেৱালিৰ কাৰণে যে পৰিৰ লগত এনেকুৱা হ'ল বুলি কোৱা কথাখিনি শেৱালিয়ে শুনি থাকিব। এতিয়া বাৰু শেৱালিয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ৰত্নই মানৱক পইচা দিম বুলি কৈ নিদিয়াৰ কাৰণে মানৱে ৰত্নক কথা শুনাব আৰু তেতিয়া সোণে মানৱৰ কথাখিনি শুনি থাকিব। এতিয়া বাৰু সোণে সকলোবোৰ কথা গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।